নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী এটা বিতং খবৰ কৰোনা শেষ হ'লে দিনে 100 আকৌ গোল দিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰোনাক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ এইদৰে প্ৰত্যুত্তৰ দিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে তৰুণ গগৈ আৰু এপিডব্লিউ লৈও তীব্ৰ বাক্যখেল নিক্ষেপ কৰিছে মন্ত্ৰী ডক্টৰ শৰ্মাই কৰোনা শেষ হ'লে প্ৰতিটো দিনতে 100 আকৌ গোল দিয়াৰ কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰোনাক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে যেটো বিৰোধীয়ে ইতিমধ্যে উল্লেখ কৰিছিল যে কৰোনাক লৈ ৰাজনীতি কৰিছে ৰাজ্য চৰকাৰে লগতে আগন্তুক নিৰ্বাচনৰ বাবে কৰোনাক লৈ এক যেন ৰাজনীতিৰ ৰহন খানিছে তাক লৈ বিভিন্নজনে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সমান্তৰালভাৱে বিৰোধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল য'ত তিনিগৰাকীকৈ কংগ্ৰেছৰ সাংগঠনিক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল লগতে এপিডব্লিউৱে উল্লেখ কৰিছিল যে বৰ্তমান মাছ বা পানৰ সিন্ডিকেটৰ পিছত বৰ্তমান কৰোনা সিন্ডিকেট চলিছে অসমত তাক লৈও এপিডব্লিউৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তাৰ পিছতে এতিয়া দুইগৰাকী লোককে লগতে হিমন্ত বিশ্ব শৰ্মাই এনেদৰে সমালোচনা কৰিছে প্ৰত্যুত্তৰ দিছে সমালোচনাৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে যে প্ৰতিটো দিনতে কৰোনাৰ শেষৰ পিছতে প্ৰতিটো দিনতে 100 কোটি গোল দিব তৰুণ গগৈ আৰু এপিডব্লিউ লৈও বাক্যখেল নিক্ষেপ কৰিছে মন্ত্ৰী গৰাকী দলপতিৰ কাম কি যে কৰোনাত মানুহ মৃত্যু হ'ব লাগে সেইকাৰণে এতিয়া মোৰ ওপৰতো আনি থাকিব যাতে মই দুখ কৰি ঘৰত সোমাই যাওঁ বানপানীৰ টকা পোৱা নাই যদি আপুনি অফিচাৰবিলাকে কাম কৰা নাই সেইবিলাক কৈ থাকিব ক'লে কি হ'ব যে মানুহবিলাকে কাম নকৰা হ'ব মানুহবিলাকৰ মন বেয়া হ'ব ঘৰত বহিব তেতিয়া পৰিৱেশটো বেয়া হোৱাৰ লগে লগে তেওঁলোকে পলিটিকেল বেনিফিট পাব মই ভাবিছিলোঁ যে দুৰ্যোগৰ সময়ত ৰাজনীতি নহয় কিন্তু মই দেখিছোঁ যে কংগ্ৰেছ আৰু কিছুমান পাৰ্টিয়ে দুৰ্যোগৰ সময়তো ৰাজনীতি কৰি আছে তেওঁলোকে একেদিন গোল পোষ্টত গোল ঢালি থাকক এইটোত পাৰ হোৱাৰ পিছত মই ডেইলি 100টা গোল দিম তেওঁলোকে একেদিন দেৱব্ৰত শইকীয়াই যি কৈ আছে তৰুণ গগৈয়ে যি কৈ আছে কোনোবা কি ডাব্লিউ কি কৈ আছে মই চব শুনি আছোঁ আৰু 100টা গোল কৰোনা শেষ হোৱাৰ পিছত এদিনত দিম যোনে নহওক 100টা গোল 100টা গোল কৰোনা শেষ হোৱাৰ পিছত এদিনত দিম গতিকে এতিয়ালৈকে খালী গোল পোষ্ট থাকোঁতে তেওঁলোকে যিমান পাইছে মাৰি লওক পিছত খুজিব নাপাব এইকেইদিন খালী গোল পোষ্ট আছে XYW কমিটি কি কমিটি ক'ৰবাৰ তৰুণ গগৈ ডাঙৰীয়া হওক দেৱব্ৰত শইকীয়া হওক ৰিপুণ বৰা ডাঙৰীয়া যোনে নহওক A to Z এইকেইদিন গোল পোষ্ট খালী আছে মাৰি থাকক মই কৰোনা লৈ ব্যস্ত আছোঁ কৰোনা এটা পিপি কিট বনোৱা বৰা কলিতা দাস কেইজন পৃথিৱীত জন্ম হৈছে এটা কোনোবা বৰা কলিতা দাসে পিপি কিট বনায় নেকি তো পিপি কিট যদি আমি আনিব লাগে কোনোবাতো জৈন কোনোবা পিঠানী কোনোবা কি উপাধি আছে সেইবিলাকৰ পৰাইতো আনিব লাগিব কাৰণ অসমৰ বাহিৰত যদি পিপি কিট হয় অসমীয়া মানুহেতো পিপি কিট বনাব নোৱাৰে নে বনাব পাৰিব য'ৰ প্ৰডাকশ্যনটোৱে অসমত নহয় তো উপাধিকেইটা লৈ আপুনি ৰাজনীতি কৰিব নেকি হয়নে এটা কৈছে অমুকক ব্যৱসায় দিলে আৰে মই এটা ব্যৱসায় ৰেমডিচিভিৰ বনোৱা কোম্পানীটোৰ মালিকজনটোতো অসমীয়া নহয় এটা ব্যৱসায়টো অনা অসমীয়াকে দিব লাগিব কিন্তু অসমৰ যদি হিচাপ হলে অসমৰ একেদিনাই সৰ্বাধিক কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 1680 জন লোক 26772 জনলৈ বৃদ্ধি পাইছে অসমত আক্ৰান্তৰ সংখ্যা কেৱল গুৱাহাটীতে 570 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে আক্ৰান্ত হৈছে 167 জন যোৰহাটৰ 159 জন কাছাৰৰ টুইটাৰ যোগে কথা জনালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে অসমত কৰোনা আক্ৰান্তৰ হাৰ হৈছে 9.2% সোমবাৰে আক্ৰান্তৰ হাৰ আছিল 5%। মঙলবাৰৰ দিনটোত 18152 জন লোকৰ কোভিড পৰীক্ষা কৰা হৈছিল অসমত একেদিনাই কৰোনা আক্ৰান্তৰ হাৰ হৈছে গৈ 4.2% আৰু বৃদ্ধি পাইছে 4.2% লৈ চিকিৎসাধীন আক্ৰান্তৰ সংখ্যা হৈছে গৈ 8672 জন মৃত্যু সাৱটিছে 64 জন কৰোনা আক্ৰান্ত পুনৰবাৰ জনাইছো যে একেটা দিনতে অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু 1680 জন চিনাক্ত কৰা হৈছে নতুনকৈ মঙলবাৰৰ দিনটোত আৰু বৰ্তমান 26772 জনলৈ বৃদ্ধি পাইছে অসমত আক্ৰান্তৰ সংখ্যা আৰু কেৱল গুৱাহাটী মহানগৰীতে কালিৰ দিনটোত 570 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে আনহাতে যোৰহাটত 167 জন চিনাক্ত কৰা হৈছে 159 জন চিনাক্ত কৰা হৈছে কাছাৰত য'ত বৰ্তমান ৰেণ্ডম টেষ্টৰ পিছতে দেখিবলৈ পোৱা গৈছে যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে যোৰহাটত ইতিমধ্যে আমি জনাইছো যে আক্ৰান্তৰ সংখ্যা হৈছে গৈ 167 জন কালিৰ দিনটোত আৰু কাছাৰত 159 জন টুইটাৰ যোগে হিমন্ত বিশ্ব শৰ্মাই কথা জনাইছে মঙলবাৰে অসমত কৰোনা আক্ৰান্তৰ হাৰ 9.2% হৈছে গৈ সোমবাৰে আক্ৰান্তৰ হাৰ আছিল 5%। গতিকে একেটা দিনতে বৰ্তমান আক্ৰান্তৰ হাৰ
4.2% বৃদ্ধি পাইছে চিকিৎসাধীন আক্ৰান্তৰ সংখ্যা 8672 জন মৃত্যু হৈছে 64 জনকৈ আক্ৰান্ত ফলে ৰঙাপাৰাত পুনৰ 4 জনকৈ লোক আক্ৰান্ত হৈছে কৰোনাত ৰঙাপাৰা ৰেলৱে আৰক্ষী বিভাগৰ 4 জনকৈ সদস্য কোভিড-19ত আক্ৰান্ত হৈছে ৰেলৱে আৰক্ষী বিভাগৰ দেবেন মজুমদাৰ কুমুদ ৰাভা বিকে গিৰি আৰু ৰান্ধনী মানিক দে কৰোনাত আক্ৰান্ত হৈছে 4 জনকে তেজপুৰস্থিত কোভিড-19 চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পুনৰবাৰ জনাও যে ৰঙাপাৰাত পুনৰ 4 জনকৈ লোক আক্ৰান্ত হৈছে ৰঙাপাৰা ৰেলৱে আৰক্ষী বিভাগৰ 4 জনকৈ সদস্য ইতিমধ্যে কোভিড-19ত আক্ৰান্ত হৈছে ৰেলৱে আৰক্ষী বিভাগৰ দেবেন মজুমদাৰ কুমুদ ৰাভা বিকে গিৰি আৰু ৰান্ধনী মনিক দে কৰোনাত আক্ৰান্ত হৈছে 4 জনকে বৰ্তমান তেজপুৰস্থিত কোভিড-19 হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে শিৱসাগৰ পুনৰ কোভিড আক্ৰান্ত হৈছে 61 গৰাকী ৰেপিড টেষ্টত ধৰা পৰিছে 2 গৰাকী ইয়াৰ ভিতৰত কেৱল আমগুৰিতে 25 গৰাকী আক্ৰান্ত ধৰা পৰিছে জিলাখনত মুঠ আক্ৰান্ত সংখ্যা 237 জনলৈ বৃদ্ধি পাইছে সম্প্ৰতি চিকিৎসাধীন হৈ আছে 138 গৰাকী শিৱসাগৰত এই পৰ্যন্ত কৰোনাত মৃত্যু হৈছে 2 জনৰ শিৱসাগৰত 61 জন আক্ৰান্ত হৈছে ৰেপিড টেষ্টৰ ইতিমধ্যে 2 গৰাকী ধৰা পৰিছে ইয়াৰ ভিতৰত কেৱল আমগুৰিতে 25 গৰাকী আক্ৰান্ত হৈছে জিলাখনত মুঠ আক্ৰান্ত সংখ্যা হৈছে 237 গৰাকী আৰু সম্প্ৰতি চিকিৎসাধীন হৈ আছে 138 গৰাকী কোভিড ৰোগী শিৱসাগৰত এই পৰ্যন্ত কৰোনাত মৃত্যু হৈছে 2 জনৰ ফলে বৰহমপুৰ নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত কৰোনা আতংক বাহিনীৰ হিৰেন গগৈ নামৰ জোৱানজনৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ জ্বৰ কাহত ভুগি থকা লোকজনক স্বাব টেষ্ট কৰাত ধৰা পৰিছে কোভিড-19 বাহিনীৰ মুখ্য কাৰ্যালয়ত বেণ্ড বিভাগৰ তেওঁ জোৱান বৰ্তমান জোৱানজন কোভিড হাস্পতালত ভৰ্তি হৈ আছে বৰহমপুৰৰ পৰা আমি জনাও যে নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত কৰোনা আতংক বিৰাজ কৰিছে হিৰেন গগৈ নামৰ জোৱানজনৰ শৰীৰত ধৰা পৰা পিছতে ইতিমধ্যে ধৰা আতংকময় পৰিৱেশে বিৰাজ কৰিছে তেওঁ জ্বৰ কাহত ভুগি আছিল আৰু তাৰ পিছতে স্বাব টেষ্ট কৰাৰ পিছতে তেওঁৰ শৰীৰত ধৰা পৰিছে কোভিড-19 বাহিনীৰ মুখ্য কাৰ্যালয়ত বেণ্ড বিভাগৰ তেওঁ জোৱান বৰ্তমান জোৱানজন নগাঁও কোভিড হাস্পতালত চিকিৎসাধীন এতিয়া আইছো বানৰ খবৰলৈ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বানৰ প্ৰকোপ জিলাখনত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে মুখলধাৰ বৰষুণৰ ফলত প্লাবিত হৈছে জিলাখনৰ বহুতো ন অঞ্চল আশ্ৰয় শিবিৰত দেখা দিছে খাদ্য সংকটে তিনিচুকীয়াৰ গুইজান নতুন ৰঙাগড়া গাঁৱৰ উপৰিও ডিব্ৰু-চৈখোৱাৰ লাইকা দধিয়া অঞ্চলৰ সকলো গাঁৱৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণৰূপে প্লাবিত হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বানপানীত বুৰ যোৱাৰ ফলতে জীৱ-জন্তুসমূহ ওখ স্থানলৈ ঢাপলি মেলিছে প্ৰশাসন আৰু জলসম্পদ বিভাগে খবৰ নোলোৱাৰ অভিযোগ তুলিছে বন্যাৰ্ত ৰাইজে আগলৈছো এই খবৰৰ তিনিচুকীয়াৰ পৰা উপাসনাৰ এক প্ৰতিবেদন মহামাৰীৰ বাবে আতংকৰ সৃষ্টি হৈছে আৰু আনফালে বানৰ বাবে ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে অসমত বৰ্তমান বানে এক সংঘাই ৰূপ ধাৰণ কৰিছে আৰু যি নেৰানেপেৰা বৰষুণৰ ফলত বানপানী সৃষ্টি হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ গুইজানত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আৰু ইয়াৰ দৃশ্য মোৰ সহযোগীক মই দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ সম্পূৰ্ণ গুইজানৰ লগতে মাগুৰী বিল তাৰ লগতে নতুন গাঁও যি 5খনকৈ গাঁও আছে সম্পূৰ্ণৰূপে বৰ্তমান জলমগ্ন হৈ পৰিছে আৰু ৰাইজৰ মাজত এক হাহাকাৰৰ সৃষ্টি হৈছে কিয়নো যি নেৰানেপেৰা বৰষুণ আজি প্ৰায় হৈ আছে তাৰ ফলত সকলো লোক এতিয়া বৰ্তমান আতংকিত হৈ আছে ঘৰৰ পৰা লোক ওলাই আহি পিনে আশ্ৰয় শিবিৰে যাবলৈ লোক বাধ্য হৈ গৈছে কিয়নো তেওঁলোকৰ দিশহাৰা হৈ গৈছে কি কৰিব কি নকৰিব এটা পৰিস্থিতি এটা সৃষ্টি হৈছে আৰু বানপানীয়ে যিহেতু ক'ব লাগিব যে আজিয়ে নহয় আজি নেৰানেপেৰা বৰষুণৰ ফলত ধাৰাসাৰভাৱে যি বৰষুণ হৈ আছে তাৰ ফলত বানপানী যিটো হৈ আছে প্ৰায় সৰু অধিক লোক এতিয়া বৰ্তমান ক'ব লাগিব যে মৃত্যুগ্ৰহণ কৰিছে সমগ্ৰ অসমত তাৰ লগতে তিনিচুকীয়া জিলাৰ যদি পৰিস্থিতি আমি দেখাব বিচাৰিম তিনিচুকীয়া জিলাত যিহেতু জলমগ্ন হৈ পৰিছে তিনিচুকীয়া জিলাৰ কেইবাটাও ঠাইত বৰ্তমান অকল পানী হৈছে লোকৰ মাজত এক হাহাকাৰৰ পৰিস্থিতি হৈছে তেওঁলোক যিটো ৰিলিফ কেম্পত আজি যাবলগীয়া হৈছে আশ্ৰয় শিবিৰত লোক আছে কিন্তু তেওঁলোকে জানিব দিছে যে এতিয়ালৈকে কোনো ধৰণৰ সেই ব্যৱস্থা বা সা সুবিধা তেওঁলোকে পোৱা নাই আৰু তিনিচুকীয়া জিলাৰ কেইবাটাও ঠাইত বৰ্তমান জলমগ্ন হৈ পৰিছে তিনিচুকীয়া জিলাৰ শদিয়াকে ধৰি
বাকপথাৰকে ধৰি সকলো লোকৰ বৰ্তমান সকলো ঠাইত পানী হৈছে আৰু এইটো সময়ছোৱা যিহেতু কৰোণা ভাইৰাছৰ বাবে সকলো লোক এতিয়া আতংকিত হৈ আছে তাৰ বাবে লোকসকলৰ মাজত যিটো ছ'চিয়েল ডিষ্টেঞ্চিং তেওঁলোক মেইনটেইন কৰিব পৰা নাই কিন্তু এইটো সময়ত যিটো ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথাই নাহে আৰু ইয়াত যদি মই অকণমান ইয়াত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াত ফৰেষ্ট যি অফিচ আছে গুৰিজানত বৰ্তমান ফৰেষ্ট অফিচ বৰ্তমান দেখিছে জলমগ্ন হৈ আছে কোনো কৰ্মচাৰী ইয়াত নাই কিয়নো তেওঁলোকে কেনেধৰণৰ কি ব্যৱস্থা কৰিব সেয়া সিদ্ধান্ত ল'ব পৰা নাই আৰু ইয়াত যিহেতু ষ্টেট বেংক যিটো আছে তাৰ লগতে ইয়াত মেডিকেল যি ফেচিলিটি আছে সকলো ইয়াত বৰ্তমান পানী জলমগ্ন হৈ পৰিছে কিন্তু ৰাইজৰ মাজত যি হাহাকাৰ সৃষ্টি হৈছে আৰু যিহেতু গুৰিজানত যিহেতু ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াত সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে তাত যি জীৱ জন্তুসকল আছে তেওঁলোকে সুৰক্ষিত স্থান বিচাৰি তেওঁলোকে সেইফালে ঢাপলি মেলিছে ইতিমধ্যে আৰু মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক লাইভ এই দৃশ্য দেখাই আছোঁ যি তিনিচুকীয়াৰ বানপানীৰ যি পৰিৱেশ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখাবলৈ চেষ্টা কৰিছোঁ কিয়নো এতিয়া খুবেই প্ৰয়োজন যে প্ৰশাসনৰ লোকসকল আহি যি তেওঁলোকে যি লোকসকল যি এতিয়া বৰ্তমান ক'ব লাগিব তেওঁলোকে যি বানপানীৰ কবলত আছে সেই লোকসকলক বৰ্তমান তেওঁলোকে সুৰক্ষিত স্থানলৈ লৈ আহিব লাগে কিন্তু বহুতো গাঁৱত এতিয়া বহুতো লোক আবদ্ধ হৈ আছে বৰ্তমান নিজৰ ঘৰত বা নিজৰ গাঁওখনত নিজৰ ঘৰখন আবদ্ধ হৈ আছে সেই লোকসকলক লৈ আহিব লাগে বঙাইগাঁৱৰ বানাক্ৰান্তৰ হাহাকাৰ বানত বুৰিল বঙাইগাঁৱৰ চেঁচাপানী গাঁও মথাউৰি নিৰ্মাণৰ পিছতো বানৰ পৰা ৰক্ষা নপৰিল চেঁচাপানীবাসী জলসম্পদ বিভাগৰ গুৰুত্বহীনতাৰ বাবে ৰাইজে নিজে নিৰ্মাণ কৰিছিল মথাউৰি আইনৰ বাঢ়নি পানী উটুৱাই নিলে এই মথাউৰি আইনৰ বানে বুঢ়াইছে ঘৰ দুৱাৰ খাদ্য আৰু আশ্ৰয়স্থলৰ বাবে বন্যাৰ্তৰ মাজত হাহাকাৰ অসহায় বন্যাৰ্তক লৈ নিৰ্বিকাৰ চৰকাৰ আৰু প্ৰশাসন বানাক্ৰান্তৰ বিননি এনেদৰে খোৱাপানীৰ সংকট খাদ্য সংকটে দেখা দিছে বঙাইগাঁৱৰ চেঁচাপানী গাঁৱত এনেধৰণে জীৱ জন্তুকে আদি কৰি ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে বুৰ গৈছে দেখিবলৈ পোৱা গৈছে কিন্তু চৰকাৰ তথা প্ৰশাসনৰ কোনো ধৰণৰ ভূমিকা নাই ইয়াত যাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে মথাউৰি উটাই নিয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে যে এনেদৰে বানপানী শুকাইছে যদিও তেওঁলোকৰ মাজত এতিয়া বিনীত ৰজনী কটাবলগীয়া হৈছে যিহেতু ঘৰৰ মুধচ কেতিয়াকৈ ভাঙি পৰে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে পথ যাতায়াতৰ যি ব্যৱস্থা বা মাধ্যম সেয়া সম্পূৰ্ণৰূপে পানীৰ তলত এতিয়া যোগাযোগৰ মাধ্যম নাইকিয়া হৈ পৰিছে সম্পূৰ্ণ দলং বুৰি গৈছে এনেদৰে বঙাইগাঁৱৰ চেঁচাপানী গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাত এতিয়া দিশহাৰা হৈ পৰিছে গাঁওবাসী আগবাঢ়িছোঁ এইখন ওপৰত উপানন্দ শৰ্মাৰ প্ৰতিবেদন বঙাইগাঁও জিলাৰ চেঁচাপানীত এতিয়া বানৰ তাণ্ডৱ আৰু আই নদীয়ে চেঁচাপানী গাঁৱৰ বুঢ়াই পেলা পৰিলক্ষিত হৈছে আৰু যাৰ কাৰণে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ আৰু মই এতিয়া এঘৰত উপস্থিত আছোঁ আৰু দেখিবলৈ পাইছে চোতালত এইদৰে একাঠুৰ ওপৰত পানী আৰু তেওঁলোকে জীয়াতু ভুগিছে কাৰণ তেওঁলোকৰ মথাউৰি আদি ইতিমধ্যে উটুৱাই লৈ গৈছে আই নদীৰ বাৰণি পানীয়ে আৰু তেওঁলোকে এতিয়া এই অৱস্থাত তেওঁলোকে দিন অতিবাহিত কৰিছে আৰু মই দেখাবলৈ বিচাৰিছোঁ ঘৰটোৰ ভিতৰত এইদৰে পানী সোমাইছে আৰু এইসকল লোকে অতি কষ্টৰে তেওঁলোকে ইয়াতে থাকিব লগা হৈছে আৰু তেওঁলোকৰ এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰ প্ৰশাসনৰ নিৰ্বিকাৰ আৰু তেওঁলোকৰ সুৰক্ষাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই মই ঘৰৰ ভিতৰত যদি দৃশ্য দেখুৱাব পাৰোঁ তেতিয়াহ'লে অলপ সুবিধা হ'ব আৰু এয়া ঘৰৰ দৃশ্য এই ধৰণে ঘৰৰ ভিতৰত পানী আৰু খোৱা দোৱাৰ কোনো ব্যৱস্থা নাই আৰু গেছসমূহ তেওঁলোকে গেছৰ যি চিলিণ্ডাৰ আছে সেইসমূহ উঠাই থৈছে ৰন্ধা বঢ়া সা সামগ্ৰী উঠাই থোৱা পৰিলক্ষিত হৈছে ঘৰৰ ভিতৰৰ দৃশ্য আৰু এই ধৰণে চেঁচাপানীবাসীয়ে জীয়াতু ভুগিছে কি ক'ব আপোনালোকৰ ইয়াতে বান কেনেকুৱা ধৰণৰ বিৰাট কষ্ট হৈ আছে খোৱা দোৱা কষ্ট ল'ৰা ছোৱালীৰ কষ্ট অসুখ বিসুখৰ কষ্ট হৈ আছে খোৱা দোৱা কৰিব পাৰিছে নে নাই পৰা কালিৰ পৰা একো খোৱা নাই আমি পানীৰ কুঁৱা ডুবাইছে কুঁৱা দমকল চব ডুবাইছে ঘৰৰ ভিটি চব ডুবাইছে একো কৰিব পৰা নাই আমি হয় এই ধৰণৰ সমস্যা কি ক'ব আপোনালোকে নিজেই মথাউৰি সাজিছিল গতিকে এতিয়া মথাউৰিৰ কি অৱস্থাত আছে আপোনালোকৰ সুৰক্ষাৰ কি ব্যৱস্থা এতিয়াতো আমাৰ সুৰক্ষাৰ ব্যৱস্থা বুলি একোৱে নহয় আমি যিখিনি আমি ৰাইজৰ গাঁঠিখন ভাঙি আমি যিটো আমি মথাউৰি বান্ধিছিলোঁ সেইটো ইতিমধ্যে আমাৰ প্ৰলয়ংকাৰে আমাৰ বানে উটুৱাই লৈ গৈছে আৰু এতিয়া আমাৰ চেঁচাপানীৰ অৱস্থা একদম একেবাৰে নজল অৱস্থা হৈ গৈছে মানে চাৰিওফালে হাহাকাৰ সৃষ্টি হৈছে খাবলৈ পানী নাই পিন্ধিবলৈ মানে কাপোৰ নাই থাকিবলৈ জেগা নোহোৱা হৈ গৈছে তাৰোপৰি আমাৰ এতিয়ালৈকে চৰকাৰ প্ৰশাসনে আমাৰ তেনেকৈ আমাক খবৰ লোৱা নাই খবৰ লৈছে যদিও আমাৰ ৰাস্তাৰ পৰা আহিছে আৰু তেনেকৈ আহি পেলাই গুচি গৈছে তাৰপিছত যিখিনি আমাৰ গৰু গাড়ী আছে পশুধনৰো আমাৰ খাদ্যৰ অৱস্থা নাটনি হৈছে তাৰপিছত আমাৰ যিখিনি আমাৰ খেতি ইতিমধ্যে কৰা হৈছে আমাৰ সেইখিনি খেতিখিনি সম্পূৰ্ণ বানৰ কবলত বুৰ গৈ আছে তাৰ লগতে আমাৰ
বান আজি আহিছে, হয়তো কালিও আমাৰ এনেকুৱা ধৰণৰ বান আহিব। ইতিমধ্যে আমাৰ গাঁৱৰ ভিতৰত ভালেকেইজন তেনেকুৱা ধৰণৰ ৰোগীয়া মানুহ তাৰমানে গাঁৱত বাস কৰি আছে। তেওঁলোকৰ মানে কেনেকৈ কি অৱস্থাত আছে আমি নিজেও ল'ব পৰা নাই, কাৰণ মোৰ নিজৰ ঘৰতো খুব একাঠো, ঘৰৰ ভিতৰতে একাঠো পানী হৈ আছে। গতিকে তেওঁলোকৰ খবৰ ল'বলৈ আমি কেনেকৈ মানে নিজৰে খবৰ ল'বলৈ মানে আহৰি নহা হৈছে। আৰু কি ক'ম, গতিকে এইখিনি সময়ত যদি আমাক চৰকাৰৰ প্ৰশাসনে যদি আমাক হেল্প অৰ্থাৎ সহায় নকৰে, তেনেহ'লে আমাৰ অৱস্থা একেবাৰে অভিশোচনীয় হৈছে, হয়তো আমাৰ বহুত বেয়া অৱস্থা হয়। শুনিছো বাতৰিৰ মাজলৈ গুৱাহাটীৰ বাসীৰ বাবে আহি আছে ভয়াৱহ দিন। লকডাউন মুকলি হোৱাৰ পিছতে গুৱাহাটীত পজিটিভ হোৱাৰ সংখ্যা 800ৰ পৰা 1000 মান হ'ব। এই বৃদ্ধি আগষ্ট মাহৰ পৰা 15 ছেপ্টেম্বৰৰ ভিতৰত সৰ্বাধিককৈ পজিটিভৰ সংখ্যা কমি আহিব। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি 15 আগষ্টৰ পিছত অসমত কোভিড আক্ৰান্ত 65,000 হ'বগৈ। গুৱাহাটীত 22,000লৈ বৃদ্ধি পাব পাৰে আক্ৰান্তৰ সংখ্যা। তেনে সময়ছোৱাত অসমৰ লগতে গুৱাহাটীত কোভিড বিচনা বৃদ্ধিৰ প্ৰয়োজনীয়তা আহি পৰিছে। সেয়েহে মহানগৰীৰ আৰু কেইবাটাও স্থানত স্থাপন হ'ব কোভিড কেয়াৰ চেণ্টাৰ। এনে সময়তে প্ৰশ্ন হৈছে যে আনলক প্ৰক্ৰিয়াৰ নীতি নিয়ম কেনেদৰে পালন কৰিছে সাধাৰণ লোকে। যিহেতু আগষ্ট মাহৰ পৰা ইতিমধ্যেই 15 ছেপ্টেম্বৰৰ ভিতৰত অসমত আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব, 65,000 হ'বগৈ বুলি ইতিমধ্যেই উল্লেখ কৰিছে ICMR। তাৰপিছতে অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই বৰ্তমান বিচনাৰ সংখ্যা কোভিড আক্ৰান্ত চেণ্টাৰ অৰ্থাৎ কোভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে। আমি এই মুহূৰ্তত গৈছোঁ পোনপটীয়াকৈ ভাস্কৰ জ্যোতি হাজৰিকাৰ কাষলৈ। ভাস্কৰ ইতিমধ্যে 6 মাইলৰ পৰা দেখুৱাই আছিল বৰ্তমান আজিৰ দিনটোৰ ছবি। ভাস্কৰ, পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু কি তথ্য জনাব আজিৰ দিনটোৰ? নিশ্চয়কৈ ৰশ্মিতা, আজি যিহেতু আনলকৰ তৃতীয়টো দিন আৰু তৃতীয়টো দিনৰ এতিয়া সময় হৈছে 9:20 আৰু 9:20 এয়া দৃশ্যাংশ। এয়া উৰণীয়া সেতুৰ তলৰ দৃশ্যাংশ, 6 মাইলৰ উৰণীয়া সেতুৰ তলৰ দৃশ্যাংশ এই মুহূৰ্ততে দেখিবলৈ পাই আছে। এনেদৰে আচলতে সকলো লোক ওলাই আহিছে। কোনোৱে যদি কাৰ্যালয়লৈ, কোনোৱে হয়তো বজাৰ কৰিবৰ বাবে, হয়তো কোনোৱে নিজৰ ব্যক্তিগত কামত তেওঁলোকে এনেদৰে ওলাই আহিছে আৰু কোনোৱে হয়তো জৰুৰীকালীন সেৱাত নিয়োজিত লোকসকলে এনেদৰে ওলাই আহিছে। যি নহওক, যিহেতু চৰকাৰী নিৰ্দেশনা আছিলে যে যিহেতু দুটা দিন সোমবাৰ আৰু মঙলবাৰে আচলতে আন্তঃৰাজ্যিক বাছ সেৱা অৰ্থাৎ গুৱাহাটীৰ পৰা বেলেগ ডিষ্ট্ৰিক্টলৈ যাব পাৰিব আৰু বেলেগ জিলাৰ পৰা গুৱাহাটীলৈ আহিব পাৰিব। আৰু একেদৰে আজিৰ পৰা আচলতে সেই আন্তঃৰাজ্যিক জিলাৰ যি চলাচল, সেয়া চলাচল বন্ধ কৰি দিছে। আৰু গুৱাহাটীৰ ক্ষেত্ৰত নিৰ্দেশনা দিয়া হৈছিল যে যদিহে কোনো ব্যক্তি আচলতে বাহিৰলৈ আহিব লগা হয় বা কাৰ্যালয়লৈ তেওঁলোকে আহিব লগা হয় বা তেওঁলোকে বজাৰ সমাৰ কৰিবলৈ তেওঁলোকে ওলাই আহে, তেন্তে তেওঁলোকে ব্যক্তিগত বাহন ব্যৱহাৰ কৰিব নোৱাৰিব। তাৰ পৰিৱৰ্তে তেওঁলোকে ওলা উবেৰ গ্ৰহণ কৰিব লাগিব বা ওলা উবেৰ ব্যৱহাৰ কৰিব পাৰিব। গতিকে সেই ধৰণৰ নিৰ্দেশনা যদিও বা দিয়া হৈছিলে, কিন্তু সময়ত আচলতে ফলপ্ৰসূ হৈ উঠা নাই। যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ওলা উবেৰ ব্যৱহাৰৰ ক্ষেত্ৰত। গতিকে আজিৰ দিনটোত যদি চাই, কাৰণ বাকী দুটা দিনত আমি দেখিছিলোঁ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছিল। সকলো লোকে আচলতে এই নিৰ্দেশনা অমান্য কৰি তেওঁলোকে বাহন লৈ ওলাই অহা দেখিবলৈ পোৱা গৈছিল। আৰু সেই সময়তে বিভিন্ন ধৰণৰ প্ৰশ্ন উঠিছিল যে প্ৰকৃতাৰ্থত কিহৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাহন ব্যৱহাৰ নকৰাৰ পৰিৱৰ্তে ওলা উবেৰ বাহন আচলতে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিয়া আছিল। তাত বিভিন্নজনে আচলতে চৰকাৰী নিৰ্দেশনাক লৈ প্ৰশ্ন তুলিছিলে। তাৰ পাছতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছিলে যোৱাকালি সংবাদমেলত, যে যিহেতু আপুনি যদি ব্যক্তিগত বাহন লৈ ওলাই আহে, তেন্তে আপুনি বিভিন্ন স্থানত হয়তো ঘূৰিব পাৰে, নিৰ্দিষ্ট স্থানৰ বাহিৰে আপুনি ভিন্ন প্ৰান্তত যাব পাৰে। গতিকে যদিহে আপুনি ওলা উবেৰ আচলতে ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ পকেটত ধন খৰচ হ'ব। তেতিয়া হয়তো আপুনি আপোনাৰ যি গন্তব্য স্থান, সেই স্থানলৈ যাব, তাৰ পৰিৱৰ্তে আপুনি বেলেগ স্থানলৈ নাযায়। গতিকে সেইবাবে আচলতে চৰকাৰী নিৰ্দেশনা দিয়া হৈছিল। আৰু তাৰোপৰি বিগত 4টা মাহে ওলা উবেৰ বন্ধ হৈছিলে। তাৰ ফলত বয়সস্থ নিবনুৱাসকল তেনে যথেষ্ট অৰ্থ সংকটত ভুগিব লগা হৈছিল। আৰু তাৰ প্ৰতি আচলতে লক্ষ্য ৰাখি এই ওলা উবেৰ আচলতে খোলাৰ নিৰ্দেশনা গ্ৰহণ কৰিছিল। আৰু একেদৰে ব্যৱসায়িক ক্ষেত্ৰতো যিহেতু যথেষ্ট দিন বন্ধ হৈ আছিলে, তাৰ ফলত যথেষ্ট অৰ্থনৈতিক সংকটত ভুগিব লগা হৈছিল। তাৰ প্ৰতি নিৰ্দেশনা জাৰি কৰিছিলে যে প্ৰতিটো দিনে আচলতে এটা ছাইডৰ যে এটা ফলৰ অৰ্থাৎ সোঁফাল আৰু বাওঁফাল দুটা ভাগত বিভক্ত কৰা হৈছিল। এটা ফলত এটা সপ্তাহ যদি খোলা যায়, নেক্সট অৰ্থাৎ পৰৱৰ্তী দিনটোত আচলতে আনটো ফালে দোকানসমূহ খুলিব। গতিকে সেই ধৰণৰ নিৰ্দেশনা এতিয়া বাহল আছে। ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত আচলতে প্ৰথমে সিদ্ধান্ত গ্ৰহণ কৰাইছিল যে এটা ছাইডৰ ৰেষ্টুৰেণ্ট যদি এটা দিনত খোলে, নেক্সট আচলতে পিছৰ দিনাখন আচলতে আনটো ফালৰ ৰেষ্টুৰেণ্টসমূহ খুলিব। কিন্তু সেই ধৰণৰ নিৰ্দেশনাৰ পাছত ব্যৱসায়ীসকলে অৰ্থাৎ ৰেষ্টুৰেণ্টৰ মালিকসকলে অভিযোগ আনিছিলে যে তেওঁলোকৰ খাদ্য আচলতে যথেষ্ট তেওঁলোকে খাদ্য নষ্ট হ'ব লগা আছিল, কাৰণ তেওঁলোকৰ গ্ৰাহকৰ অভাৱ আছিল। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে দুয়োফালৰ আচলতে যিসমূহ ৰেষ্টুৰেণ্ট, সেই ৰেষ্টুৰেণ্টসমূহ খোলাৰ নিৰ্দেশনা যোৱাকালিৰ পৰা দিয়া হৈছিল। আৰু একেদৰে আকৌ মই কৈছোঁ, যিহেতু বাহন চলাচলৰ ক্ষেত্ৰত যদিও বা আচলতে যথেষ্ট নিষেধাজ্ঞা আছে, যিহেতু সন্ধিয়া 6 বজাৰ পৰা আচলতে সান্ধ্য আইন আছে, তাৰ পূৰ্বে যদিও বা আচলতে
কেৱল অলাৰ বেৰত আচলতে মানুহক ইয়াত ঘূৰা প্ৰচাৰ কৰিবলৈ দিয়া আছিল, কিন্তু তাৰ পৰিৱৰ্তে কিন্তু বিৰোধ দৃশ্য বা আচলতে বিপৰীত দৃশ্যাংশ আমি দেখিবলৈ পাইছোঁ। গুৱাহাটীৰ এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ 9:25 আৰু সেয়া পৰিৱেশ আমি দেখুৱাই আছোঁ। এই মুহূৰ্তত যথেষ্ট ভিৰ হৈ দেখিবলৈ পোৱা গৈছে। সময় বাগৰাৰ লগে লগে আচলতে ভিৰ যি মানুহৰ যি সমাগমৰ সংখ্যা, সেই সংখ্যা কিন্তু যথেষ্ট বৃদ্ধি পাব ধৰিছে। গতিকে মানুহে আচলতে এই মুহূৰ্তত বিশেষকৈ গুৱাহাটী মহানগৰবাসীয়ে বুজি উঠাৰ প্ৰয়োজন আছিলে যে যিহেতুবা আচলতে আনলক প্ৰক্ৰিয়া গুৱাহাটীত দিয়া হৈছে, কিন্তু গুৱাহাটীৰ বৰ্তমান অৱস্থা খুবেই বেয়া, অৰ্থাৎ যথেষ্ট সংকটৰ মাজত গুৱাহাটী আছে। কাৰণ এই মুহূৰ্তত আৰু অধিক আচলতে ক'ভিড চেণ্টাৰৰ সংখ্যা বৃদ্ধিৰ আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কাৰণ কৰোণা সংক্ৰমিত হাৰৰ যি সংখ্যা যিদৰে আচলতে গুৱাহাটীত বৃদ্ধি পাইছে, সেই তুলনাত আচলতে বৰ্তমান সময়ত গুৱাহাটীত কৰোণাৰ হস্পিটেল অৰ্থাৎ কৰোণা ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰা হস্পিটেলৰ সংখ্যা যথেষ্ট কম। গতিকে সেই ক্ষেত্ৰত তেওঁলোকে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে অতি শীঘ্ৰে আৰু আচলতে কৰোণা সংক্ৰমিত লোকক চিকিৎসা প্ৰদান কৰিবৰ বাবে তেওঁলোকে যথেষ্ট চিকিৎসালয় তেওঁলোকে সাজু কৰি তুলিছে। বিভিন্ন প্ৰান্তত তেওঁলোকে ইতিমধ্যে সাজু প্ৰক্ৰিয়া চলি আছে। গতিকে সেই প্ৰতি এটা কথা নিশ্চিত যে অসম অৰ্থাৎ বিশেষকৈ গুৱাহাটী মহানগৰীত কেনেকুৱা ধৰণৰ এক কৰোণা সংকটৰ মাজত বিৰাজমান হৈছে, তেনে ক্ষেত্ৰত প্ৰতিজন লোকে আচলতে বুজি উঠিব লাগিছিলে। এই মুহূৰ্তত সচেতন হোৱাৰ প্ৰয়োজন আছিলে। যিহেতু আপোনাৰ মোৰ সুবিধাৰ বাবে আচলতে আনলক প্ৰক্ৰিয়া যদিও বা দিছে, কিন্তু সেই আনলক প্ৰক্ৰিয়া আচলতে পূৰ্ণ সুযোগ গ্ৰহণ কৰিব নালাগে। তাৰ পাছতে আপোনালোকে যি ধৰণৰ চৰকাৰী নিৰ্দেশনা দিছে, সেই নিৰ্দেশনা চৰকাৰী নিৰ্দেশনা মানি চলক আৰু নিজে নিজৰ কাৰ্যালয়লৈ আহিবই লাগিব। সেয়া যিহেতু বিগত 21টা দিন ধৰি গুৱাহাটী লকডাউন হৈ আছিল, কিন্তু আনলক প্ৰক্ৰিয়াত বৰ্তমান আজিৰ দিনটোৰ পৰিৱেশে দেখুৱালে ভাস্কৰে স্বাভাৱিক পৰিস্থিতি ইতিমধ্যে ৰাজ্য বা গুৱাহাটী মহানগৰী দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ বিপৰীতে উদ্বেগজনক খবৰ যে অনাগত দিন যথেষ্ট ভয়ংকৰ হ'ব গুৱাহাটীবাসীৰ বাবে। গতিকে সকলোৱে সাৱধান হৈ থাকক। আৰু ইতিমধ্যে ভাস্কৰে দেখুৱালে 6 মাইলৰ উৰণীয়া সেতুৰ পৰা গুৱাহাটী মহানগৰীৰ আজিৰ দিনটোৰ ছবি। ইফালে বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া গঢ়ি উঠিছে এখনৰ পিছত এখনকৈ শাক পাচলিৰ অবৈধ বজাৰ। লখৰাৰ পিছত এইবাৰ গড়চুকত বহিছে পাচলিৰ বজাৰ। নাই কোনো সামাজিক দূৰত্ব, নাই কোনো ভয়াৱহ কৰোণাৰ ভয়। মৌন গড়চুক আৰক্ষী চকীৰ পৰা 50 মিটাৰ দূৰত্বতে চলিছে এই অবৈধ বজাৰখন। যিহেতু হাট বজাৰ বহাত বৰ্তমান বাধা দিয়া হৈছিল আৰু ফুটপাথৰ ওপৰতে বৰ্তমান দেখিবলৈ পোৱা গৈছে এনেদৰে বজাৰ বহিছে। আৰু এই বজাৰৰ পৰা আমাৰ সাংবাদিক উৎপল হালৈৰ এক প্ৰতিবেদন আগবঢ়াইছে। ৰাজ্যত প্ৰত্যেক দিনে বৃদ্ধি পাইছে কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু আজিৰ পৰা বন্ধ কৰি দিছে আন্তঃজিলা বাছ সেৱাসমূহ। যিহেতু কৰোণা আক্ৰান্তৰ ভয়াৱহ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ প্ৰশাসনে কিছু নতুন নিৰ্দেশনা জাৰি কৰিছিলে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকত। আৰু এই গড়চুক চাৰিআলিৰ কিছু দৃশ্যাংশ দেখুৱাম, যিসমূহ দৃশ্যাংশই হতভম্বিত কৰি তুলিব আপোনাক মোক সকলোকে। কিয়নো এনে এখন বজাৰ গঢ়ি উঠিছে, পাইকাৰী বজাৰ, যি সময়ত যোগান বিভাগে যথেষ্ট তৎপৰ হ'ব লাগিছিলে, তেনে সময়ত কোনো ধৰণৰ যেন বজাৰত নিয়ন্ত্ৰণ নাই। য'ত যিগৰাকী মুখ্য সচিবে নতুন নিৰ্দেশনা জাৰি কৰিছিলে, সেই ধৰণৰ নীতি নিৰ্দেশনাসমূহ ধোঁৱা চাঙত নুমাইছে। এয়া হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন বজাৰৰ দৃশ্য, আৰু যি বজাৰত কোনো ধৰণৰ সামাজিক দূৰত্ব নাই। যদিহে মোৰ সতীৰ্থ সম্ভৱ হয় দেখুৱাব এইসমূহ দৃশ্য, য'ত একেলগে বহু সংখ্যক লোক লগ লাগি আছে। আৰু এখন বজাৰ বুলি নহয়, এখন মেলা যেনহে এক পৰিৱেশে বিৰাজ কৰিছে, য'ত মুখত মাস্ক নাই, মুখৰ মাস্কখন আচলতে আছে থুতুৰিত বা গলতে। আৰু এয়া হৈছে তাৰ পোনপটীয়া দৃশ্য। নিউজ 18ৰ জৰিয়তে এই মুহূৰ্তত আপোনালোকক দেখুৱাইছে এইসমূহ দৃশ্য। এখন বজাৰ গঢ়ি উঠিছে, বজাৰ নহয় যেন মেলাহে গঢ়ি তুলিছে। আৰু এই বজাৰৰ জৰিয়তে সমগ্ৰ মোৰ সতীৰ্থ গুৱাহাটী মহানগৰীৰ গড়চুকত হোৱা বজাৰখনৰ দৃশ্য দেখুৱাইছে, যিসমূহত কোৱা হয় বাৰম্বাৰ যে আৰক্ষী প্ৰশাসনসকলে মাস্ক পৰিধান কৰিব লাগিব বা সকলোৱে মাস্ক পৰিধান কৰিবলৈ হাতত হেণ্ড গ্লভছ ধৰিব লাগিব। কিন্তু তেনে সময়ত গড়চুক আৰক্ষী থানাৰ দাঁতিতে, গড়চুক আৰক্ষী থানাৰ পৰা মাত্ৰ 50 মিটাৰ দূৰত্বত এনেদৰে সকলো নীতি নিয়ম বুঢ়া আঙুলি আঙ্গুষ্ঠ প্ৰদৰ্শন কৰি এনেদৰে বজাৰ বহি আহিছে, বৃহৎ বজাৰ। আৰু এই বজাৰখনত কিন্তু বহু সংখ্যক লোক আহিছে। আৰু এই বজাৰখনত যিহেতু গুৱাহাটী মহানগৰী নহয়, বিভিন্ন স্থানৰ পৰা লোকসকল আহে, সেয়া লাগিলে বৰপেটা হওক বা মঙলদৈ, নগাঁও, মৰিগাঁও, বিভিন্ন স্থানৰ পৰা খাদ্য সামগ্ৰী আহিছে। আৰু আজিৰ পৰা যিহেতু আন্তঃজিলা বাছ সেৱাসকলে বন্ধ হৈ আছে, তেনে ক্ষেত্ৰত কিন্তু ৰাতিপুৱাৰ ভাগতে এনেদৰে লোকসকল আহিছে। আৰু ইয়াৰ পৰা কিন্তু কৰোণা ভাইৰাছৰ কিন্তু মহামাৰী ৰূপ ল'ব পাৰে বা ইয়াৰ পৰা কিন্তু সামাজিক সংক্ৰমণ হ'বলৈ পাৰে। ইয়াৰ সমান্তৰালভাৱে যদি মই উল্লেখ কৰোঁ, যোৱাকালি যদি চোৱা যায়, সেই সংখ্যা বৃদ্ধি হৈছিলেগৈ 1670গৰাকী। আৰু তাৰে গুৱাহাটী মহানগৰীতে বৃদ্ধিৰ সংখ্যা হৈছিলে 570গৰাকী। আৰু গুৱাহাটী মহানগৰীৰ পিছত যোৰহাট আৰু উত্তৰ কাছাৰ এৰিয়াত, কাছাৰ পাৰ্বত্য অঞ্চলত বহু সংখ্যক লোক আক্ৰান্ত হৈছে কৰোণাত। আৰু কৰোণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহ প্ৰতি লক্ষ্য ৰাখি
আপুনি মই সকলো সজাগ হ'ব লাগিব, কিন্তু সজাগ নহ'লে এনেধৰণৰ যি ধৰণৰ বজাৰ গঢ়ি উঠিছে এই বজাৰৰ পৰা কিন্তু ভয়াৱহভাৱে বৃদ্ধি হ'ব কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা। আৰু মোৰ সতীৰ্থ এখন বাহন দেখুৱাবলৈ আহ্বান জনাম, যদি সম্ভৱ হয় বাহনখন কিছু দেখুৱাইছে। আৰু এই বাহনখনত ইতিমধ্যে কোনো ধৰণৰ সামাজিক দূৰত্ব নাই, মুখত মাস্ক নাই, হাতত হেণ্ড গ্লভছ নাই, এনেধৰণে আচলতে বৃহৎ বজাৰ বহি উঠিছে। আৰু ৰাজ্যত যদি চোৱা যায় প্ৰত্যেক দিনে যিহেতু কৰোণা ভাইৰাছৰ সন্ত্ৰাস চলিছে বা কৰোণা ভাইৰাছৰ ভয়াৱহ প্ৰতি বৃদ্ধি হৈছে, তেনে সময়ত কিন্তু গড়চুক আৰক্ষী থানাৰ পৰা মাত্ৰ 50 মিটাৰ দূৰত্বত এনেদৰে এক বৃহৎ বজাৰ গঢ়ি উঠিছে। আৰু যি বজাৰ গঢ়ি উঠাৰ সময়ত আৰক্ষী প্ৰশাসনে যি ধৰণৰ ভূমিকা ল'ব লাগিছিলে সেই ভূমিকা কিন্তু লোৱা দেখা পোৱা যোৱা নাই। তাৰ বিপৰীতে কিন্তু গড়চুক আৰক্ষী কিয় নিমাত সেয়া কিন্তু এই মুহূৰ্তত ৰহস্য সৃষ্টি কৰিছে। মোৰ লগত একাংশ দাদা, কেতিয়াৰ পৰাই বজাৰখন? ৰাতিপুৱা 5টা 4:30টাৰ পৰা। সামগ্ৰীবোৰ ক'ৰ পৰা আহে? সামগ্ৰী শ্বিলঙৰ পৰা আহে, বৰপেটাৰ পৰা আহে, হাৰিয়াজান, বেংগল, তাৰ পৰা আহে। পুলিচৰ লগ আহে নেকি? পুলিচ আহে নেকি? পুলিচ অহা নাই আজি।